পঞ্চায়ত নিৰ্বাচন উপলক্ষে মাজুলীবাসী ৰাইজে তিনিওটা আমাৰ মিত্ৰ শক্তি সন্মিলিত প্ৰাৰ্থীসকলক বিজয়ী সাব্যস্ত কৰিবৰ কাৰণে হাতে হাত ধৰি ওলাই আহিছে। আজি পুৰণি পঞ্চায়তত আমাৰ তিনিওটা দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকল, জিলা পৰিষদৰ প্ৰাৰ্থীসকল সকলোৱে আমি আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া তিনিটা দলৰ নেতৃবৃন্দৰ উপস্থিতিত ৰাইজৰ ওচৰত তেখেতসকলৰ হৈ আমি সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু মাজুলীৰ ৰাইজে যোৱা কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ উন্নয়নমূলক যিসমূহ কাম কাজ তেখেতসকলে লাভ কৰিছে, তেওঁলোকে অনুভৱ কৰিছে। এই অনুভৱৰ ভিত্তিতে তেওঁলোকে সকলোৱে হৃদয়ংগম কৰিছে যে তৃণমূল পৰ্যায়ত এই আমাৰ মিত্ৰ শক্তিৰ প্ৰাৰ্থীসকলৰ জৰিয়তেহে সঠিক ৰূপত জনসাধাৰণৰ উন্নয়নৰ কামবিলাক আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। কাৰণ বিগত বহুদিনৰ কংগ্ৰেছৰ অপশাসনৰ সাক্ষী মাজুলীৰ ৰাইজ, গতিকে সকলো কনভিন্স যে মাজুলীক আগুৱাই নিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বহে বদ্ধপৰিকৰভাৱে কাম কৰিব। ফুংফাং পাৰ্টীৰ কথা কৈছে কি? ফুংফাং পাৰ্টী মানে কি আৰু আপোনাৰ কংগ্ৰেছেতো অধিক সময় মাজুলীত শাসন কৰিলে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। কি কৰিলে মাজুলীবাসী ৰাইজে জানে, মোতকৈ আপোনালোকে বেছিকৈ জানে। মাজুলীলৈ মই অহাৰ সুযোগ বিগত দিনবিলাকত পোৱাৰ কাৰণে মাজুলীবাসী ৰাইজৰ হৃদয়ৰ কথাখিনি মই বুজি পাওঁ কাৰণে কৈছোঁ। আৰু ৰাইজে কৈছে এইটো ফুংফাং পাৰ্টি বুলি, এইটো ফুংফাং পাৰ্টিৰ লগত নাই বুলি কৈছে। আৰু ফুংফাং পাৰ্টিৰ লগত টায়াৰ টিউব পাৰ্টি এটা জইন হৈছে বুলি কৈছে। তেওঁলোকে ৰাস্তাত, তিনিআলিত এইবিলাকত টায়াৰ টিউব জ্বলাই থাকে। গতিকে এই ফুংফাং পাৰ্টিবিলাকৰ লগত নাই বুলি কৈছে। মাজুলী ৰাইজ বিজেপি দলৰ লগত আছে, এজিপি দলৰ লগত আছে আৰু গণশক্তি দলৰ লগত আছে। কাক বুজাইছে ফুংফাং পাৰ্টি আৰু টায়াৰ জ্বলোৱা পাৰ্টি? অসমত আৰু টায়াৰ কোনে জ্বলাইছে আপোনালোকেতো জানে। 1,80,00,000 হিন্দু বাংলাদেশী আহিব বুলি অসমৰ ৰাইজক বিভ্ৰান্ত কৰি সমগ্ৰ গতিধাৰা উন্নয়ন স্থবিৰ কৰি কোনে কৰিলে? 2 বছৰ স্তব্ধ। আজি আমি তেতিয়াই প্ৰশ্ন কৰিছিলোঁ 1,80,00,000 হিন্দু বাংলাদেশী ক'ত? কিন্তু মিছা কথাৰ ৰাজনৈতিক দলখনি ইলেকশ্যনত উঠিছে, কংগ্ৰেছৰ লগত টাই আপ কৰিছে, জাতীয়তাবাদৰ নাম লৈছে, অন্যহাতে 755জন হত্যা কৰা কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে। লাখ লাখ টকাৰ বিনিময়ত নহ'লে এটা চৰকাৰৰ চাকৰি দিব নোৱাৰা নৱপ্ৰজন্মক বুঢ়া আঙুলি দেখুওৱা কংগ্ৰেছৰ লগত জাতীয়তাবাদৰ লগত মিত্ৰতা কৰা পাৰ্টিবিলাককে কৈছে ফুংফাং পাৰ্টি। আপোনালোকে ভাবি লওক কোন পাৰ্টি। সেইকাৰণেতো কৈছে টিকেট বেচা কিনা 20 লাখ টকাত, জিলা পৰিষদ, আঞ্চলিক পৰিষদ 5 লাখ টকাত। এই ফুংফাং পাৰ্টি নহয়, কি পাৰ্টি? আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক সন্মান সহকাৰে, শ্ৰদ্ধা সহকাৰে ৰাইজৰ সেৱা কৰিবৰ কাৰণে আগুৱাই দিছোঁ। কোনেওতো ক'ব পৰা নাই ইমান আজি আনকণ্টেষ্ট জিকিছে বিজেপি দলৰ কাৰ্যকৰ্তাসকল, মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকল। কংগ্ৰেছ এনেই ডুবি অৱস্থা নাই, তাতে তেওঁলোকৰ টিকেট এটা বিকিবৰ কাৰণে 20 লাখ 25 লাখ টকা, 10 লাখ 15 লাখ IP মেম্বাৰ। এইটো কেনেকুৱা ধৰণৰ? এইটো ফুংফাং পাৰ্টি নহয় কি? মইতো এনেই কৈ পাইছিলোঁ, আপুনি সোধাৰ কাৰণে সঁচা সঁচি ফুংফাং ওলাইছে এতিয়া। হ'ব, আপোনালোকে গৈ পিনি যিসকল লোকে এতিয়াও কিবা কিবি ফুংফাং পাৰ্টিত যদি আছে, সেই পাৰ্টিবিলাকৰ লগত যাতে তেনেকুৱা সম্পৰ্ক ছেট কৰিবলৈ কয়। কাৰণ আপোনালোকৰ দায়িত্ব আছে। আপোনালোকে সভালৈ আহিছে, আপোনালোকে সভাত শুনি গ'লে নহ'ব। মাজুলীখন ধুনীয়া কৰাত আপোনালোকেও অৰিহণা আগবঢ়াব লাগিব। কাৰণ আপোনালোকে সকলোৱে ৱাৰ্ড মেম্বাৰ নাই এটা, আঞ্চলিক পঞ্চায়ত উঠা নাই, জিলা পৰিষদ উঠা নাই। কিন্তু আপোনালোকেতো অকণমান দুখান মুখেৰে কথাকৈ সহযোগিতা কৰিব পাৰিব নে নোৱাৰে? গতিকে এতিয়াও যদি কোনোবা ফুংফাং পাৰ্টিত আছে, যি ফুংফাং বুলি এইটো কাৰণে কৈছোঁ কাৰণ 70 বছৰ কংগ্ৰেছে শাসন কৰিলে ভাৰতবৰ্ষ, মাজুলীও শাসন কৰিলে বেছিভাগ সময়। এতিয়া মাজুলীৰ উন্নয়ন কি কৰিলে আমি দেখিছোঁ। এতিয়া সেই কংগ্ৰেছৰ মানুহ এতিয়া ইলেকশ্যনৰ সময়ত আহিব আৰু কংগ্ৰেছৰ লগত 2-4টা পাৰ্টি মিত্ৰতা কৰিছে। অসম জ্বলোৱা পাৰ্টি টায়াৰ টিউব লৈ আহি যাব, কমলাবাৰীত আহি যাব, জেংৰাইমুখত আহি যাব, ফুলনিত আহি যাব, গড়মূৰত আহিব আৰু আহি যাব টায়াৰ ফটা টিউব, টায়াৰকেইটা জ্বলা বুলি ক'ব। এইবিলাক পাৰ্টিৰ লগত নাযাব। যিবিলাক পাৰ্টিয়ে নিগেটিভ কৰে, যিবিলাক পাৰ্টিয়ে উন্নয়ন নকৰিলে এই পাৰ্টিৰ লগত যাতে কোনো নাযায়, তাৰ কাৰণে আমাৰ মাজুলীবাসী ৰাইজ সচেতন হৈ আগন্তুক দিনত মুৰি ডাঙৰীয়াৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যাতে মাজুলীখনক আৰু শক্তিশালী ৰূপত আমি আগুৱাই লৈ যাওঁ, তাৰ ক্ষেত্ৰত সঠিক যাতে সিদ্ধান্ত লয়, তাকেই কামনা কৰি সকলোৰে শ্ৰীচৰণৰ শুভেচ্ছা জ্ঞাপন কৰি পুনৰ বিহুববীয়া উলক আৰু সম্ভাৱনা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।
हमारा माधुरी का एमएलए साहब है RK Singh, he was the MD of NESSDC, Northeast Cantonment Handicap Development Society. Jyotirmoy Chaudhary, General Manager, and Neeraj Deb. हमारा एमएलए साहब